हेलो एवरीवन स्वागत जनाइছো মোৰ উন্নতি ভিডিঅলৈ আশা কৰো আপোনালোক ভালে আছে আমাৰো বৰ্তমান ভালে আৰু আজি ভিডিঅটো আৰম্ভ কৰিছো আশা কৰো ভিডিঅটো চাই ভাল পাব আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে সেই সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকক আমাৰ হাকনি বাৰীখন দেখাইছিলো নহয় এটা ভিডিঅ আকৌ হাকনি বাৰীখনলৈ আহিছো ফেজবিন নিবলে ফেজবিনবোৰ কেনেকৈ লাগিছে আপোনালোকক দেখাম ফেজবিন হাঁহৰ পেটৰ লগত খাবলৈ নিবলৈ আহিছো এনেকৈ প্ৰথম খাম কিন্তু দেই হাঁহৰ পেটৰ লগত ফেজবিন খাই পোৱা নাই আজি বোলো খাই চাওঁচোন পচলা নাই মানে আছে কিন্তু কাটিবলৈ এতিয়া সময় নহয়গে হেতু কাৰণে আৰু আমি ৰাতিপুৱা ভাত খোৱাই নাই এতিয়া 12টা মানে বাজিলেগে আৰু আপোনালোকক নৱবৰ্ষৰ বহুত বেছি শুভেচ্ছা জনাইছো পাছতীয়াকৈ হলো জানুৱাৰী ভিডিঅ' বনাব নোৱাৰিলো বিশেষ কাৰণত হেতু কাৰণে এফালে আমাৰ হুনমানু মই ভিডিঅ'টো আজি আৰম্ভ কৰিছো কি দেখাব পাৰো দেখাই যাম আপোনালোকক আৰু মানুহজনে মাংস বনাই আছে হেয়াও দেখামগে পাৰিলে মানে আৰু ফেজবিনখিনি চিঙি লওঁ আপোনালোকক দেখাই লওঁ ফেজবিনৰ গছখিনি কেনেকৈ লাগিছে চাই থাকিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব দেই তেতিয়াহে গম পাব চাই থাকিব তেন্তে হাকনি বাৰীখন দেখাই লওঁ ৰবা প্ৰথমতে এইখিনি মূলা এইখিনি লাই শাক আৰু এফালে ঘেঙৰা মাখিনি লগাই নাই ফুলিছে আৰু ধনিয়া আছিলে হেফালে এইখিনি পালেং ফুলি গৈছেগে তাৰপিছত ইয়াতো পালেঙে আছে লফা আছে তাৰপিছত হেফালে লাই শাক ডাঙৰ হৈ আছে আৰু এইখিনি হলে ফেজবিন কি হয় ফেজবিন এৰিছেনে ফেজবিনবোৰ বৰ ধুনীয়াকৈ লাগিছে আৰু আমি বহুত গিহাজ খোৱা হলে মই বোলো ভিডিঅ'টো দেখাই দিও আপোনালোকক আজি যেহেতু সিঙিবলৈ আহিছো মই নহলে মাহাতি সিঙেহি হেতু কাৰণে ভিডিঅ' কৰা নহয় আৰু এতিয়া মই সিঙিছো হি কাৰণে ভিডিঅ'টো বোলো কৰি দিও হুনমানুৱে ভাত খালে দেই হুনমানু ভাত খালো কৈ দিয়া হুনমানুক ভাত খোৱালো বাৰু ইমান দেৰিলৈকে হুনমানুক নাই থোৱা আমি ডাঙৰখিনিহে খোৱা নাই আমাৰ খোৱা আজি দেৰি হৈছে আৰু এফালে ইয়া বহুত বেছিকৈ লাগিছে দেখিছে নহয় ফেজবিনবোৰ এফালে ইয়া সিঙি লওঁ তাৰপিছত আপোনালোকক কিমানখিনি সিঙিলো দেখাম বাৰু আৰু ঘৰলৈ গৈ পানি দেখামগে দেই সৰু নিচিঙিবা সৰু নিচিঙিবা আমাৰ হুনমানো চিঙিছে দেই ময়ো চিঙিছো কৈ দিয়া ডাঙৰবোৰ চিঙা তুমি চিঙিব নোৱাৰা যদি নালাগে মই চিঙিম থোৱা এজোপাতে নাথাকে নহয় এইফালে আছে এই সাইডলৈ আহা এইবোৰ এইবোৰ আকৌ তুমি থবা ঠিক আছে গছবোৰ নগছকিবা দেই এফালে এইখিনি চিঙি ললো আমি ইমানখিনিয়ে হৈ যাব হুনমানু কিবা এটা কৈ দিয়া হুনমানু কৈ দিয়া আমি খামগে দেই এতিয়া কৈ দিয়া আপোনালোকে চাই থাকিব আমাৰ হুনু দাঁতটো দেখাই দিয়া এইটো হুনু দাঁতটো ভঙা অকমানকে ভাঙিছিলে হলে কিন্তু ডাঙৰ হৈ আহিছে কাৰণে বহলি গৈছে এফালে মাংস বনাইছে কোমোৰা আলু আৰু হাঁহ মাংস আৰু ইয়াত এতিয়ালৈকে জলকীয়া কোনো ধৰণৰ ব্যৱহাৰ কৰা নাই যিহেতু হুনুলে থৈ ল'ব লাগিব আমি হেতু কাৰণে তাৰপিছত অকমান ৰেড চিলি দিব লাগিব তাৰপিছত জলকীয়া দিব লাগিব আৰু এফালে হুনুলে কাৰি পানী কালাৰটো ইমান ধুনীয়া ওলাইছে দেখিছেনে আৰু মানুহজনে মানে মাছ মাংস বৰ ধুনীয়াকৈ বনাব জানে হেতু কাৰণে মাছ মাংস আনিলে মানে প্ৰায়ভাগ মানুহজনকে বনাবলৈ দিওঁ তাৰপিছত মাংস হোৱাৰ পিছত এফালে জলকীয়া ভাজিৰ কাৰণে আদা নহৰু ধনিয়া জলকীয়া পিঁয়াজ এইবোৰ মানে যোগাৰ কৰি লৈছে আৰু নিজে পিঁয়াজখিনি আদা নহৰুখিনি মই খুন্দি দিলোঁ বাৰু খালি জলকীয়া মই নেকাটো হেতু কাৰণে ছোৱালীজনীক চুই থকা হয় ন হেতু কাৰণে মই কটা নাই আৰু এফালে পেটু ভৰি এনেকৈ কিবাকিবি মিক্স কৰি কাটি লৈছে আৰু মই এফালে ফেজবিনখিনি কাটি দিলোঁ এইখিনি ধোৱা নাই ধুই আনিমগৈ আৰু এফালে তেল গৰম কৰিয়ে থৈছে এফালে মাংসও ভাজিলে যিমানখিনি দেখাইছিলোঁ কাটি থোৱা মছলা সেইখিনি দি পানিয়ে ভাজিছে বৰ বেছি মছলা ব্যৱহাৰ কৰা নাই
আৰু ইয়াত ফ্ৰেঞ্চবিনৰ লগতে মই ফুলকবিৰ ঠাৰিখিনি কাটি দিলোঁ। ফুলকবিৰ ঠাৰি এনেকৈ খাই খুব ভাল লাগে আৰু এনে ভাজি খাইও ভাল লাগে। আপোনালোকে ভাজি খাই চাবচোন, তাৰপিছত জনাব কেনেকুৱা লাগে। একেলগতে দি দিছোঁ আৰু খাবলৈ খুব ধুনীয়া হৈছিলে। হ'লে মই এতিয়া খাই কৰি পানীহে বাৰু বচভাৰ কৰি আছোঁ। আৰু এইফালে চালাডখিনি মই কাটি ল'লোঁ। আমি এতিয়া ইয়াত ভাত খাবা। আমি 2 জানুৱাৰী খাম ন আজি, চবে 1 জানুৱাৰী খাই, আমি 2 জানুৱাৰী খাম হয়নে? ইকাই খাব এইডোখৰত, আমি চফা কৰা ডোখৰত ন। 2 জানুৱাৰী খাম। 2 জানুৱাৰী ইয়াত 2 জানুৱাৰী খাম আকৌ। এইটো আমাৰ মেইন ৰাস্তাটো কাষতে এতিয়া আমি খাম ন, আমাৰ ঘৰটো কাষতে আৰু। মেকুৰীজনী উৎপাতছে হে, আপাক দেখাই দিম। আপাক দেখাই দিছোঁ দেই। তোলৈ ক'লে যোৱা? স্কুলৰ বেগ বাৰু এনেকৈ লৈ ফুৰেনে বাৰু? স্কুল যাবলৈ হ'লে মন নাই। এনেকৈ বাৰু পথাৰত স্কুলৰ বেগ লৈ ফুৰেনে? স্কুলৰ বেগ লৈ ফুৰেনে? স্কুলৰ বেগ লৈ ফুৰেনে বাৰু? মোৰ পাপা ভোকৰ চব্জি হ'ল নাই চাই আহোঁগৈ দেই, তুমি ইয়াতে থাকা দেই। এইফালে আমাৰ পেটু ভাজি ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে জনাব আপোনালোকে। ফুলকবিৰ ঠাৰি তাৰপিছত আৰু ফ্ৰেঞ্চবিন দি পানি বনাইছে। খাই কেনেকুৱা লাগে জনাম বাৰু আপোনালোকক। ফুলকবিৰ ঠাৰি দি খাই পাইছোঁ, ফুলকবিৰ ঠাৰি দি খাই ভালেই লাগে। খালি ফ্ৰেঞ্চবিন দি আজি প্ৰথম খাম। মানুহজনৰ ৰেচিপি চাই থাকিব। ধুৱাইছে জোপা। ছিঙি আহিলে কটাৰীখন জানো। ঘৰৰ ওচৰ পথাৰখনতে খাইছোঁগৈ আমি। ঘৰত বনাই কৰি পানি পথাৰখন চফা কৰি থোৱা আছিলে। আগৰ এটা ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ পথাৰখন চফা কৰা। বায়ে মই আৰু বেটীয়ে কৰিছিলোঁ। হ'লে সেইটো কাৰণে বোলো পথাৰখনতে খাওঁগৈ, ঘৰতে বনাই পানি। আৰু ৰাতিপুৱাৰ পৰা কোনো প্লেন নাছিলে। হ'লে সেইটো কাৰণে পথাৰতে খালোঁহি, আৰু নহ'লে পথাৰত বনাই পানিয়ে খালোঁহেঁতেন বাৰু। অকল সেইটো কাৰণে খাবলৈ আহিলোঁ। তাৰপিছত চবকে বাঢ়ি মেলি দিছোঁ আৰু হাঁহৰ মাংস, কোমোৰা, আলু, তাৰপিছত জলকীয়া ভাজি আৰু চালাড আৰু দাইল আছিলে। হ'লে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব। আশা কৰোঁ ভালেই পাব। যিমানখিনি পাৰোঁ দেখাই গৈছোঁ, চাই থাকিব আৰু ভিডিঅ'টো। মানুহ বৰ বেছি নাছিলে। হ'লে ঘৰৰ মানুহখিনিয়ে, তাৰপিছত ভিনি আহিছিলে আৰু ভিনিৰ লগতে ল'ৰা এজন আহিছিলে আৰু আমাৰ ঘৰৰ ওচৰ আমাৰ ইয়াৰ লগৰ আমিখিনিয়ে খালোঁ। আৰু এনেকৈ বৰ বেছি মানে মানুহ মাতি কৰি নাথাকিলোঁ। ঘৰৰ মানুহখিনিয়ে ধুনীয়াকৈ এসাঁজ খালোঁ জানুৱাৰী বুলি। 1 জানুৱাৰীটো খোৱা হৈছিলে, কিন্তু আপোনালোকলৈ ভিডিঅ' পঠিওৱা নহ'ল। আমি চোতালতে খাইছিলোঁ। হ'লে আজি 2 জানুৱাৰীত আকৌ বোলো ভাত সাঁজ আৰু চবেই মিলিজুলি খাওঁ, তাকে আপোনালোকলৈও ভিডিঅ' কৰি দেখালোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি জনাব, কমেণ্ট এটা কৰি জনাব। তেন্তে আজিলৈ বাই। আকৌ এটা ভিডিঅ'ত লগ পাম।